প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়ৰ সময়সূচী সালসলনি প্ৰচণ্ড গৰমে দহিছে ৰাজ্য তাপমাত্ৰা বৃদ্ধি হোৱালৈ লক্ষ্য ৰাখি বুধবাৰৰ পৰা গোলাঘাট জিলাটোৰ বিদ্যালয়সমূহত অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি পাঠদানৰ সময়সূচী সলনি কৰিছে বিদ্যালয়সমূহৰ পৰিদৰ্শকে প্ৰথমে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ ইমান এটা ভাল পদক্ষেপ লোৱাৰ কাৰণে যিহেতু এইকেইদিন গৰমৰ প্ৰভাৱ বেছি সেইকাৰণে আমাৰ অলপ দিগদাৰো হৈছিলে এতিয়া আগবঢ়াই দিয়াৰ কাৰণে আমাৰ অলপ ভালো হৈছে যিহেতু ৰাতিপুৱা পৰিৱেশটো এটা ভাল সেই পৰিৱেশত আমি পঢ়িলে আমাৰ স্বাস্থ্যও ভালে থাকে মনো ভালে থাকে তাৰ উপৰিও আমাৰ বিদ্যালয়ত এটা ভাল প্ৰাকৃতিক পৰিৱেশ আছে য'ত আমাক শিক্ষক শিক্ষয়িত্ৰীসকলে বাহিৰত গৈ পঢ়া শুনা কৰায় আৰু আজি আমাৰ সঁচাকৈ বহুত ভাল লাগিছে কাৰণ আজি আমি বহুত ভালদৰে পঢ়িব পাৰিছোঁ যিহেতু এতিয়া আমাৰ ৰাতিপুৱাৰ পৰা কৰিছে আৰু ঠাণ্ডাটো অলপ গৰমটো ইমান নাই সেইটো কাৰণে আমি ভাল পাইছোঁ আৰু এই পদক্ষেপটো আমি আদৰে গ্ৰহণ কৰোঁ বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি নৰখে দিয়া নিৰ্দেশনা অনুসৰি আজিৰে পৰা পুৱা 7:30 বজাৰ পৰাই বিদ্যালয়সমূহত আৰম্ভ হৈছে পাঠদান প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক পুৱা 7:30 বজাৰ পৰা 11:30 বজালৈ উচ্চ প্ৰাথমিকৰ শিক্ষাৰ্থীক 7:30 বজাৰ পৰা 12:15 মিনিটলৈ আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত 7:30 বজাৰ পৰা দিনৰ 1 বজালৈ পাঠদানৰ ব্যৱস্থা কৰা হৈছে খুমটাই চিনাতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়তো দেখা গৈছে শিক্ষা বিভাগৰ নিৰ্দেশনাৰ প্ৰভাৱ বিদ্যালয় পৰিদৰ্শকে জাৰি কৰা নিৰ্দেশনা অনুসৰি পৰিৱৰ্তিত সময়সূচীৰে হৈছে পাঠদান তীব্ৰ গ্ৰীষ্ম প্ৰবাহৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে লৈছে বিশেষ পদক্ষেপ গছ-গছনিৰে আবেষ্টিত বিদ্যালয়খনৰ চৌহদত ছাত্ৰ ছাত্ৰীসকলক গছৰ শীতল ছাট শিক্ষা প্ৰদান কৰি শিক্ষকসকলে সুন্দৰ বাৰ্তা প্ৰদান কৰিছে শিক্ষা বিভাগে লৈ পদক্ষেপৰ প্ৰতি সঁহাৰি জনাইছে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে চৰকাৰে এইখিনি কৰিছে যিহেতু বহুত আমাৰ গৰমৰ টেম্পাৰেচাৰটো বাঢ়ি গৈছে সেইকাৰণে সেই অনুপাতে ল'ৰা ছোৱালীয়ে শিক্ষাদান কৰাত অকণমান অসুবিধাৰ সন্মুখীন হৈছে আৰু ময়ো এইটো ক্লাছৰুমত ল'ৰা ছোৱালী ফেনৰ হাৱাটো চবেই নাপাওঁ বুলি অকণমান হেৰি কৰে সেইকাৰণে মুকলি আমাৰ যিহেতু স্কুলত গছ-গছনি আছেই তাৰ লগত অকণমান আমি সিহঁতক পৰিৱেশৰ লগত হেৰি কৰি শিক্ষাদান কৰোঁ আজিকালি গোলকীয় তাপমাত্ৰা বৃদ্ধি হৈছে এতিয়া উপায়তো নাই আৰু স্কুলৰ সময়সূচীও সালসলনি কৰিছে আৰু কৰিব নোৱাৰোঁ সেইটো সেই একে হিচাপতে আছে খালি সময়টোহে আমাৰ আগলৈ আহিছে ইমানখিনি আৰু পৰিস্থিতিৰ ওপৰত কথা আৰু কাৰণ আমি প্ৰকৃতিৰ লগততো কোনো কৰিব নোৱাৰোঁ প্ৰকৃতিক বাধাও দিব নোৱাৰি আৰু প্ৰকৃতিৰ কথা ইমান হেৰি কৰিব নোৱাৰি পৰিস্থিতিৰ দ্বাৰা আৰু যেতিয়া যি হ'ব সেইটো সময়ে দেখা যাব খালি ল'ৰা ছোৱালী পঢ়াটো বৰ সময়সূচী কাৰ্যসূচী হৈছে যিহেতু গৰমৰ তাপমাত্ৰা আমাৰ অসমত যথেষ্ট এইকেইদিনত বাঢ়ি যোৱা দেখা গৈছে আৰু চৰকাৰেও বৰ সময়ত এই সিদ্ধান্তটো লৈছে আমি এইটোক আদৰণি জনাইছোঁ যিহেতু ৰাতিপুৱা সময়কণৰ উষ্ণতা যথেষ্ট কম থাকে গতিকে বিদ্যালয়ৰ সময়টো এইটো সময়ত হ'লে ছাত্ৰ ছাত্ৰীৰ কাৰণে যথেষ্ট উপকাৰ আমি শিক্ষা দান কৰাৰ ক্ষেত্ৰতো যথেষ্ট কৃতকাৰ্য লাভ কৰোঁ হয় আৰু প্ৰথমতে মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ কাৰণ তেখেতে আমাৰ কথা চিন্তা কৰি সময়সূচীটো অকণমান সলনি কৰিছে সোনকাল কৰি দিছে হয় আৰু আমাৰ বিদ্যালয়ত ইমান গৰম পৰিছে যদিও আমাৰ বিদ্যালয়ত গছ-গছনি আছে আৰু সেইকাৰণে আমাৰ গছ-গছনিৰ তলতে শিক্ষাদান কৰিছে আৰু শিক্ষাদান কৰিবলৈ আমাৰ একো অসুবিধা হোৱা নাই হয় বিদ্যালয়ৰ পৰা যাওঁতে বহুত ৰ'দ পৰিছে তো চাইকেল চলাই গ'লত অকণমান মূৰ চুৰ ঘূৰাই যায় হয় আৰু গৈ পেলাই অকণমান ভাগৰ চাগৰ লাগে আৰু গৰম যিহেতু গোটেই দিনটো সেইকাৰণে খুমটাইৰ পৰা ৰাজদীপ শইকীয়া ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ